বৰতামুলী ৰাওনামুখ এইটো এটা বান বিধ্বস্ত অঞ্চল আৰু একদম নদী ব্ৰহ্মপুত্ৰ নদী দাঁতিকাষৰীয়া অঞ্চল। দক্ষিণ অঞ্চলৰ ৰাইজৰ সঁহাৰি যথেষ্ট ভাল, ৰাইজ উৎসাহিত হৈ আছে। ইয়াত কংগ্ৰেছ শূন্য হৈ গৈছে। এতিয়া যিকেইজন কংগ্ৰেছৰ ইয়াত দায়িত্বশীল থকা ব্যক্তিসকল আজি ইয়াত ভাইচ প্ৰেছিডেণ্ট যুৱ কংগ্ৰেছৰ নেতা, তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কংগ্ৰেছ শূন্য হৈ গৈছে। আপুনি ঘৰে ঘৰে যোৱাৰ কথা কৈছে। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আশীৰ্বাদ, আমাৰ কৰ্মকৰ্তাসকল যাব, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ সেইটো লৈ পেলাই আমাৰ কৰ্মকৰ্তাসকল যাব, আমাৰ বিধায়কো যাব। কোনোবাই যদি আশীৰ্বাদ নকৰে বা আমাৰ যি হৰ ঘৰ তিৰংগা আমাৰ যিটো কাৰ্যসূচী চলিছিলে, হৰ ঘৰ বিজেপি প্ৰত্যেক ঘৰলৈ যাব লাগিব। বুথক সেইটো মই উৎসাহিত কৰিবৰ কাৰণে এতিয়া আমাৰতো বিৰোধী আমাৰ কম্পিটিশ্যন নাই। এতিয়া আমাৰ ভিতৰত কম্পিটিশ্যন, আমাৰ বিধায়কৰ মাজত কম্পিটিশ্যন, কোনে বেছি কিমান ভোট দিব পাৰে। আমাৰ বুথে কম্পিটিশ্যন আছে। মই আজি 50,000 টকা ঘোষণা কৰিব, ইয়াত বুথৰ মাজত কম্পিটিশ্যন হ'ব, কোনে বেছিকৈ ভোট দিব, তেতিয়াহে দলৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ হ'ব। গতিকে আমি আৱেগ সৃষ্টি কৰি ভোট বিচৰা নাই, আমি ডেভেলপমেণ্টৰ কাম লৈ পেলাই আমি মানুহৰ মাজলৈ আহিছোঁ, উন্নয়নৰ বাৰ্তা লৈ পেলাই আহিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু বিধায়কৰ মাজত প্ৰতিযোগিতা হ'ব বুলি কৈছে এইবাৰ, কেনেকুৱা আপুনি কেনেদৰে সহায় কৰিছে প্ৰাৰ্থীগৰাকীক? আমি চাওক, আজি আৰম্ভ কৰিছোঁ প্ৰথম বৰতামুলী গাঁও পঞ্চায়তত গহপুৰৰ প্ৰথমখন নিৰ্বাচনী সভা আজি আৰম্ভ কৰিলোঁ। ৰাইজৰ যথেষ্ট সঁহাৰি, আৰু এখন পঞ্চায়তত আমি যেতিয়া 500তকৈ অধিক আমি ৰাইজ ভোট খাব অকল সেইখন পঞ্চায়তৰ, তেতিয়াই আমি জানিম সেইখন পঞ্চায়তত আমি 2000তকৈ বেছি ভোট পাম। আৰু আমাৰ প্ৰতিখন পঞ্চায়ততে আমি প্ৰায় 1000ৰ ওচৰত মানুহ আমাৰ গোট খাইছে। গতিকে বৰতামুলী আপোনালোকে যদি দেখিছে, তেতিয়া বৰতামুলী খুব সুন্দৰ, ৰাওনামুখতো হৈছে, আৰু আমাৰ এতিয়া লোহিতমুখতো আমাৰ যিটো খবৰ আহিছে লোহিতমুখতো হ'ব। গতিকে মই এই 5খন গাঁও পঞ্চায়তৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে, আৰু এই গাঁও পঞ্চায়তে সদায় মোক সহায় কৰিছে। আৰু আমাৰ মাজতো কম্পিটিশ্যন MLA সকলৰ থাকিব। মই যোৱাবাৰতকৈ টাৰ্গেট বঢ়াবলৈ চাই আছোঁ। মোৰ লক্ষ্য কংগ্ৰেছ শূন্য কৰিব লাগে গহপুৰত, মোৰ লক্ষ্য কংগ্ৰেছৰ টেবুল গহপুৰত বহিব নালাগে, মোৰ লক্ষ্য 80% ভোট গহপুৰীয়া ৰাইজে যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিয়ে।